ঠেলি ঠেলি পাৰ কৰাব লগা হৈছে। যদি চোৱা যায় চাইলেঞ্চাৰ পাইপ হয়তো পানীত ডুবু ডুবু অৱস্থা। মোৰ দিকমনাহৰণি বাসী হয় এইটোৱে ক'ম যে যিহেতু আমি কেইবাবাৰো এই বিষয়ে আমি উপস্থাপন কৰিছোঁ কথাটো, কিন্তু বৰ্তমানে মানে ৰাস্তাটো আমি বনা মানে দেখা নাই। বৰ্তমানে মানে যিটো অকণমান প্ৰচেষ্টা দেখিছিলোঁ দলং এখন হ'ল, কিন্তু যিটো মেইন পথটো সেই মেইন পথটো আমাক প্ৰয়োজন এতিয়া বৰ্তমান। বাৰিষা কাল হোৱাৰ লগে লগে মানে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হওঁ আমি, যিটো আমি মানে ভাষাৰে ক'ব নোৱাৰোঁ। কাৰণ বাকী সময়ৰ কথা নাজানো, কিন্তু এই সময়খনতো মানুহৰ বিপদ আপদ হয়। এনেকুৱা নহয় যে অকল শুকান সময়ত বিপদ আপদ হয় আৰু বাৰিষা কালত নহয়, তেনেকুৱা নহয়। এতিয়া এনেকুৱা এটা অৱস্থা হৈছে আমি যদি গাড়ী মটৰ লৈ যদি ৰোগীকে হওক বা আমি নিজে ক'ৰবালৈ ওলাই যাওঁ বুলি কওঁ, এই পথটো এৰি আমি ওলোটা হৈ সেই 2 নং ফালেদি হৈ 2 নম্বৰ ৰাস্তাটোৱেদি হৈ আমি উল্টন হৈ ওলাবলগীয়া হয়। এনেকুৱা এটা পৰিস্থিতি হয় মানে। এতিয়া কালি পৰহি আমাৰে এগৰাকী ৰোগীক আমি চিকিৎসালয় নিবলগীয়া হৈছিলে। তেওঁক নিবৰ কাৰণে আমি ইমান দূৰ ঘূৰি গৈ আমি টেঙাখাট হস্পিটেললৈ নিছোঁ মানে। তো বহুতো সমস্যাৰ সৃষ্টি হ'ল। অকল এইটো বুলি নহয়, এতিয়াতো গৰমৰ বন্ধ চলি আছে, ল'ৰা ছোৱালীবোৰ স্কুল যোৱা নাই, কিন্তু মহিলাসকল বা পুৰুষসকলতো সদায় কামত যাবলগীয়া হয়, বা সৰু সৰু ল'ৰা ছোৱালীবোৰ এইফালে ফুৰি থাকে এনিটাইম। এনেকুৱা সময়ত মানে সৰু ল'ৰা ছোৱালীবোৰৰ প্ৰাণৰো ভয় আহি যায়। ইমানেই পানী বাঢ়ে মানে, যিটো এতিয়া আমি পাৰ হওঁতে ইমান কষ্ট পাইছোঁ। পানীয়ে ঠেলা মাৰি দিছে, তেনেকৈ যদি সৰু ল'ৰা ছোৱালী কেনেবাকৈ পাৰ হ'বলৈ হয়তো পানীত গুচি যাব। তো মই ভাবোঁ মানে ইমানখিনি সময়ত আমি যিটো ব্যৱস্থা নাপালোঁ, মই ভাবিছোঁ কি এই মুহূৰ্তত মানে এই সময়খিনিত আমি এই বস্তুটো আমাক পাব লাগে। বাকী একো নালাগে, কিন্তু মানে কি ৰাস্তাটো ভাল হ'লে সকলোৰে সুবিধা হয়, কাৰণ ৰাস্তাটোৰ লগতেহে কথা মেইন। আৰু মই মহোদয় ডাঙৰীয়াক এইটোৱে ক'ম যে আগৰ সময়ত যি হ'ল সেইটো নাজানো, কিন্তু এতিয়া আহি কেনে মুঠতে আমাৰ এই ৰাস্তাটো বনাই দিব লাগে, যিটো মানে স্থানীয় বিধায়ক তেৰজ গোৱালা আছিলে, হয়, তেওঁ পৰিদৰ্শন কৰিছেনে? এই ঠাইত পৰিদৰ্শন কৰি তেওঁলোকে কিবা আহ্বান জনাইছিলে নেকি, কিবা কৰিছিলে নেকি? সেনেকেতো কোৱা মোৰ ইমান এটা মনত নাই, কিন্তু আৰু আমি বেলেগৰ মুখতহে শুনিবলৈ পাইছোঁ। আমি আগৰবাৰ যেতিয়া আপোনালোকক মাতি কিনে এই দলংখনৰ ৰাস্তাখন যেতিয়া দেখুৱালোঁ যে, তেতিয়া মানে আমি শুনিবলৈহে পালোঁ যে তেওঁ বোলে গধূলি সময়ত আমাৰে গাঁৱৰ ল'ৰা এটাৰ লগত হ'লেও আহি কিনে ৰাস্তা চাই গৈছে বুলি কৈছিলে। কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে তাৰ কাৰ্যকাল শেষ হৈ গ'ল, নাহিলে মানে মানুহজন, আৰু ঘূৰাই কোনোদিন খবৰ ল'বলৈ নাহিলে। তেওঁক যদি আহিবই আছিলে তো দিনৰ মাজত ৰাইজৰ মানুহখিনিক লৈ অন্ততঃ আহিব লাগিছিলে, কিন্তু নাহিলে। এতিয়া আমি এইটোৱে অনুৰোধ কৰিছোঁ, এতিয়া বৰ্তমান যিয়ে মানে ধৰি লওক বিধায়ক হৈ আছে ৰামেশ্বৰ তেলী ডাঙৰীয়াই মানে আহি কিনে আমাৰ এই দুখটো যেন বুজি পায়। আমাৰ এতিয়া গৰম বন্ধ চলি আছে বুলিহে সৰু সৰু ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাবলৈ মানে স্কুল যোৱা নাই। তথাপি আমাৰ গাঁৱৰ এতিয়া বুঢ়া বুঢ়ী মানুহখিনি বা আমাৰ গৰ্ভৱতী প্ৰসূতি যদি কিবা বেমাৰ হ'লে এইফালে যাবই নোৱাৰি, একদম 2 নম্বৰ লাইন হৈ কিনেহে ওলাই যাবলগীয়া হয়। সময়মতো সিহঁতি নিজৰ চিকিৎসা ল'ব নোৱাৰে। সেইটো কাৰণে মন্ত্ৰী ডাঙৰীয়াক মানে MLA ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, এইটো সময়ত আহি কিনে আমাৰ এই পৰিস্থিতি মানে চাব লাগিব। আমি মানে কেনেকুৱা পৰিস্থিতিত ভুগি আছোঁ সেইটো সিহঁতক মানে নিজৰ চকুৰে আহি কিনে চাই, আমি এইটোৱে অনুৰোধ জনাইছোঁ। দলংখন কেতিয়া বনাইছিল আৰু কিমান টকা বুলি আপোনালোকে জানে? 2023 চনত বনাইছিলে। দলংখনৰ আগফালটো নাই, পিছফালটো নাই, অকল দলংখনহে বনাই থৈছে। এতিয়া আমি যদি দলং পাৰ হ'ব লগা হ'লে আমি কোনফালে উঠিম আৰু কোনফালে নামিম, সেইটোতে কি বুলি কয় ৰামেশ্বৰ তেলী ডাঙৰীয়াই জানিব লাগে। অন্ততঃ এবাৰ আহি কিনে আমাৰ দিকমনাহৰণি গাঁওখন আৰু দিকমনাহৰণি গাঁৱৰ আৰু যিটো কয় যে এতিয়া কাছ গাঁৱৰ সংযোগী পথ, সেইটো এবাৰ আহি কিনে লক্ষ্য কৰিব লাগে। কিন্তু আজিলৈকে বৰ্তমান তেওঁ অহা নাই। অকল সিহঁতি নিজৰ গাদীত বহি থাকিলে নহ'ব নহয়। আমি এতিয়া ৰাইজে তাহাঁতক জিকাইছোঁ বুলিহে আছে। সেইটো কাৰণে মানে আহি কিনে নিজে নিজৰ চকুৰে সেইটো চাব লাগে। সেইটোৱে মই অনুৰোধ জনাইছোঁ যে আমাৰ দুখটো বুজি পাই আমাৰ এই ৰাস্তাটো ঠিক কৰি দিব লাগে। সেইটো বহুত দিনীয়া সমস্যা এটা। এইটো সমস্যা মানে সমাধান কৰিবৰ কাৰণে আমাৰ যোৱা বিধায়ক তেৰজ গোৱালা ডাঙৰীয়াই নিজে আহি এই ৰাস্তাটো এবাৰ তেখেতে মানে চাই গ'ল। চাই যোৱাৰ পাছতো আজিলৈকে মানে এই ৰাস্তাটো
হৈ নুঠিলে। কাৰণ আমি এটাই কথা ভাবিব বাধ্য হৈছোঁ যে দিকমনাহনি আৰু কাছগাঁও সংযোগী পথৰ মাজত যিখিনি মানুহ আছে, অকল চাহ জনগোষ্ঠীৰ মানুহ, SC আৰু চাহ জনগোষ্ঠীৰ মানুহ থকাৰ কাৰণেই সম্ভৱ এই পদূলিখিনি মানে ৰাস্তাটো যিটো হৈ উঠা নাই বুলি আমি অনুভৱ কৰিবলৈ বাধ্য হৈছোঁ মানে। কাৰণ এনেকুৱা এটা ৰাস্তা নাই আজিৰ যুগত অসমত যে মানে এহাতো মানে বোকা পানী গছকি যাবলগীয়া হয়। কাৰণ কাছগাঁও মানে পঞ্চায়তৰ অন্তৰ্গত হাইস্কুল, ME স্কুল প্ৰায় 3-4টা স্কুল আছে। এই দিকমনাহনিৰ ল'ৰা ছোৱালীবিলাকে মানে সেই স্কুললৈ পাঠদান কৰিবলৈ যোৱা হয়। কিন্তু দুৰ্ভাগ্যবশতঃ যে আজিলৈকে তেনেকুৱা একো এটা ঘটনা হোৱা নাই। সেইটো কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই মানে আজিৰ মানে বৰ্তমানৰ বিধায়ক মন্ত্ৰী আমি ৰমেশ তেলী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে তেখেতে আহি এবাৰ এই ৰাস্তাটো যিটো দিকমনাহনিৰ পৰা কাছগাঁও সংযোগী পথটো যাতে আহি তেখেতে চাই আৰু অহা খৰালি মাহত নৱেম্বৰ ডিচেম্বৰ মাহত যাতে এই আলিটো পূৰ্ণ পৰ্যায়ে যাতে বনাই দিয়া মানে আশা কৰিছোঁ। সেয়ে কৈ মই মোৰ বক্তব্যখিনি দেখিবলৈ পাইছোঁ যে এখন বৃহৎ দলং ইয়াত বনাই ৰখা হৈছে। আজি 3 বছৰ ধৰি জানিব পাৰিছোঁ যে 3 বছৰ আগতে এই দলংখন নিৰ্মাণ কৰিছিল, কিন্তু ৰাস্তাটো নবনালে। তো সেইটো কাৰণে এতিয়া অসম চৰকাৰে কেনেধৰণৰ পৰ্যায়ে কি ব্যৱস্থা লৈছে, কাৰণ দলংটো আমাৰ নহ'লেও আমাৰ একো হোৱা মানে আপত্তি নাছিলে। যদি আমাৰ আলিটো যদি সম্পূৰ্ণ হৈ যোৱা হ'লে আমাৰ দলংটো ইমান প্ৰয়োজন নাই। কাৰণ আমি অইল ইণ্ডিয়াক ইতিমধ্যে কৰি আমাৰ অইল ইণ্ডিয়া সম্পূৰ্ণৰূপে এই দলং এখন আমাক নিৰ্মাণ কৰি দিছেগৈ। সেইটো কাৰণে অসম চৰকাৰে কেনেধৰণৰ কৰি সেই দলংটো বনালে, ঠিকে আছে বনালে, বনাই যোৱাৰ পাছতো যদি আজি 3 বছৰ উকলি যোৱাৰ পাছতো কাৰণ আলিৰ কাম এচপাও মাটি পৰা নাই। সেইটো কাৰণে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে চৰকাৰখনে কি কৰিব বিচাৰিছেগৈ। এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কি আহ্বান জনাব বিচাৰে? নাই, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক এইটোৱে আহ্বান জনাব বিচাৰিছোঁ, তেখেতে যদি উন্নয়নৰ কথাটো ঢেৰ কৈ থাকে, গাঁৱে পদূলি ৰাস্তাই মানে গোটেই আজি ডাঙৰ টাউনবিলাকৰ ফ্লাইঅভাৰেই বনাই আছে, কিন্তু গাঁৱৰ মাজতে কেনেধৰণৰ আলি পদূলিবিলাক আছে সেইবিলাক যদি তেখেত মানে এই কি নাম বিধায়কৰ থ্ৰুদি যদি তদন্ত কৰি যদি অতি ক্ষীপ্ৰতাৰে যদি এইবিলাক সমাধান কৰি দিয়ে, তাৰ কাৰণে আমি তেখেতক আজি এই মানে মিডিয়াৰ যোগেদি তেখেতক আহ্বান জনাইছোঁ। আজি আপোনালোকৰ আগত ক'বলৈ পাই দুখিত হৈছোঁ যে যোৱা বছৰৰ পৰা আজি 4-5 বছৰৰ পৰা আমি বহুতখিনি এই আলিটোৰ কাৰণে বহুত যুঁজি আছোঁ। আজিলৈকে হোৱা নাই। ল'ৰা ছোৱালী স্কুল যাবলৈ দিগদাৰ হয়, মানুহে কামলৈ যাবলৈ দিগদাৰ হয়, কোনোবা বেমাৰী বা পেচেণ্ট কিবা থাকিলে এইবিলাক নিবলৈ অসুবিধা হয়, গাড়ী মটৰ নোসোমায়। সেইকাৰণে আমাৰ বিধায়ক আৰু মন্ত্ৰী MLA বিলাকক ৰামেশ্বৰ কোৱা হৈছে যে তেখেতে যিমান পাৰে সোনকালে আমাৰ ৰাস্তাটো মেৰামতি কৰি দিব লাগে। আৰু বহুত মানুহে কষ্ট পাইছে, হাজিৰা কৰিবলৈ যোৱাও কষ্ট পাইছে, স্কুললৈ যোৱা মানুহো কষ্ট পাইছে। তাকে ৰাইজৰ অসুবিধাৰ সৈতে ভোট বিচাৰি অহা মানুহকেইজনে ধুনীয়াকৈ কৈ থৈ যায়, কিন্তু ভোটটো হৈ যোৱাৰ পাছত আমাক কোনো গুৰুত্ব নিদিয়া নিচিনা হয়। সেয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ।